নমস্কাৰ সকলোকে এটি গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ যিসকল পাৰ্টিয়ে ইতিমধ্যে ডিডব্লিউৰ ৫৫৫০টা পদত ভুৱা জালিয়াতি চাৰ্টিফিকেটেৰে আবেদন কৰিছিল তেওঁলোকৰ বাবে বিপদ নামিছে যিহেতু বহুতো জেনুইন প্ৰাৰ্থীয়ে ভয় কৰি আছিলে যেতিয়া তেওঁলোকে ১৮৫৬টা প্ৰাৰ্থীৰ এনচিচি কালচাৰেল স্পৰ্টছ চাৰ্টিফিকেট থকা প্ৰাৰ্থীৰ ভেৰিফিকেশ্যন লিষ্ট দেখি অলৰেডি মই আমাৰ একমাত্ৰ চেনেল য'ত অথেণ্টিক ইনফৰমেশ্যন আপোনালোকক দিছিলোঁ যে এইবাৰ কাট অফ মাৰ্ক কমিব কিয়নো এইবাৰ তন্নতন্নকৈ পৰীক্ষণ কৰা হ'ব সকলো প্ৰাৰ্থীৰ নথি পত্ৰসমূহ যিটো নেকি যোৱাকালিৰ ভিডিঅ'ত থাম্বনেইলত আপোনালোকে দেখিব গম পাব তাত লিখিছিলোঁ মই ইনফৰমেশ্যন পাই যে ভুৱা তথ্যৰে আবেদন কৰা সকলৰ বিপদ নামিছে গতিকে আপোনালোকে আমাৰ লাষ্ট ভিডিঅ'টো চালেও আপোনালোকে গম পাব য'ত মই আপোনালোকক এটি অথেণ্টিক ইনফৰমেশ্যন আপোনালোকক দিবলৈ ওলাইছিলোঁ আৰু তাত আপোনালোকক মই থুলমূলকৈ জনাইছিলোঁ যে কাট অফ মাৰ্ক কমিব লগতে যিসকলে ভুৱা তথ্য দিছে তেওঁলোকে জেললৈ যাবলৈ ৰেডি থাকিব লাগিব এনেকৈ মই এটা ভিডিঅ'ত এনেকৈ জনাইছিলোঁ আপোনালোকক গতিকে আপোনালোকে চালে গম পাব গতিকে আপোনালোকক আজিৰ এটি ভিডিঅ' ক্লিপছ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ য'ত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতে ভুৱা জালিয়াতি চাৰ্টিফিকেটেৰে আবেদন কৰা প্ৰাৰ্থীসকলক লৈ পেলাই তেখেতে কি মন্তব্য আগবঢ়াইছে আপোনালোকে শুনি লওকচোন এবাৰ ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে পুলিচকো অৱগত কৰিছোঁ পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব মুক্ত বিদ্যালয় আছে তাৰ কাৰণে এটা ৰাষ্ট্ৰীয় সংস্থা আছে নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুল যাক নিউজ বুলি কোৱা যায় আমাৰ শিক্ষা সংসদৰ অধীনতো অপেন স্কুল আছে কিন্তু ভুৱা কিছুমান অপেন স্কুল বাহিৰৰ তেওঁলোকৰ পৰা ভুৱা চাৰ্টিফিকেট মাৰ্কশ্বিট আনিছে বুলি এই তথ্য আমাৰ ওচৰতো আহিছে গতিকে আমি আমাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহত এই ডকুমেণ্টবিলাক আমি তন্নতন্নকৈ চাম আৰু যিসকলে এনেকুৱা চক্ৰ এনেকুৱা চাৰ্টিফিকেট বিক্ৰী কৰা কাৰ্য চলাই আছে আমি পুলিচকো অৱগত কৰিছোঁ পুলিচেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব আৰু দিল্লীৰ যিখন আচলতে সাৰদা দেৱী স্কুল বুলি যিখন সৰস্বতী স্কুল বুলি কাবেঙত আছে কিন্তু আমি তাতে সেই তদন্ত কৰিছিলোঁ কিন্তু তাত কিন্তু সেই স্কুল নাই সাৰদা দেৱী স্কুল আছে নিশ্চিতভাৱে এইটো মই আৰক্ষীক অৱগত কৰিম আৰক্ষীয়ে ব্যৱস্থা ল'ব এই নেক্সাছটো বিষয়টো কি হ'ব শিক্ষা বিভাগত মই আগতেও নকল BEd ধৰা পৰিছে নকল DLEd ধৰা পৰিছে আৰু এতিয়াও আমাৰ নিযুক্তি প্ৰক্ৰিয়াত আমি যিখিনি তন্নতন্নকৈ চাম গতিকে ভুৱা ডিগ্ৰী ডিপ্ল'মাৰ বিৰুদ্ধে আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিমেই প্ৰক্ৰিয়া দীঘলীয়া হ'ব পাৰে বেক ইন ভেৰিফিকেশ্যন হ'ব দৰকাৰ হ'লে য'ত পৰা চাৰ্টিফিকেট আনিছে তালৈকো আমি গৈ পাম দিল্লী অপেন স্কুলৰ যি নেক্সাছ আছে এই গোটেই শিক্ষা বিভাগৰ ইয়াৰ আপোনাৰ বিভাগটো বা লোকৰ লগত কিবা সম্পৰ্ক থাকিব পাৰে নেকি নাই মই সেইটো এতিয়া আগতীয়াকৈ কৈ দিব নোৱাৰোঁ কিন্তু যিসকলে ভুৱা বা ফেক চাৰ্টিফিকেটৰ ব্যৱসায় কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব গতিকে নিশ্চয় শুনিলে আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কি ক'লে আমাৰ চেনেলৰ ভিডিঅ'ৰ যোগে ইতিমধ্যে কৈছিলোঁ যে ভয় খোৱাৰ প্ৰয়োজন নাই ভুৱা চাৰ্টিফিকেট দিয়াসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব বুলি চৰকাৰে আপোনালোকে আমাৰ ভিডিঅ'বোৰ চালে গম পাব আৰু আজি সেই মৰ্মে আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই মিডিয়াৰ সন্মুখতো একেখিনি কথাই অৱগত কৰালে সকলো LP UP টেট প্ৰাৰ্থী কেণ্ডিডেটসকলক যিসকলে ৫৫৫০টা পদত DWত আবেদন কৰিছিলে গতিকে আপোনালোকে কমেণ্ট কৰি জনাবচোন এই খবৰটো পাই কেনেকুৱা লাগিলে আপোনালোকৰ লগতে আপোনালোকে যিসকল আমাৰ চেনেলত নতুন আহিছে তেওঁলোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অনাগত এনেকুৱা ধৰণৰ অথেণ্টিক ইনফৰমেশ্যনসমূহ পাবলৈ লগতে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ